আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্মৰ ল'ৰাখিনি নিশ্চয় মানে শলাগ লৈছে। গতিকে আমিও দৃষ্টিগোচৰ হৈছে। দ্য অপেন স্কুল অফ হিউমেনিটিৰ উদ্যোগত আৰু কেৰাপথাৰ ৰাইজ বাকীৰ সহযোগত আজি আমি 100টা গছপুলি ৰোপণৰ 2-4টা কাৰ্যসূচী এনেকৈ হাতত ল'ব পাৰিছোঁ। যদিও আজি এইটো এটা ডাঙৰভাৱে আমি ল'বলৈ পাই আমি সুখী হৈছোঁ আৰু মই ধন্যবাদ জনাইছোঁ বিশেষভাৱে আমাৰ গাঁওবাসীসকলক আৰু ওচৰ চুবুৰীয়া গাঁওবাসী তেওঁলোকে যথেষ্ট আজি আমাক সহযোগিতা আগবঢ়াইছে আৰু মোৰ খালি হ'বলগীয়া সেইখিনিয়ে। এটা নতুন অনুষ্ঠান আমাৰ কৰুণ লামা ডাঙৰীয়া আনিছে দ্য অপেন স্কুল অফ হিউমেনিটি। এই অনুষ্ঠানৰ যোগেদি তেখেতে যি আজি বিশ্ব পৰিৱেশ দিৱস দিনাৰ যি মানে কাম হাতত দাঙি ধৰিছে যে মানে গছপুলি ৰুব লাগে, এজোপা গছপুলি ৰুবৰ কাৰণে তেখেতে ৰাস্তাৰ কাষে কাষে ৰোৱা যি মানে তেখেতে আয়োজন কৰিলে। সেই আয়োজনক আমি চুবুৰীয়া গাঁও হিচাপে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ইয়াত উপস্থিত আছে বিভিন্ন ওচৰ চুবুৰীয়া গাঁও, তেখেতলোককো এই যোগে মই তেখেতলোকক আহ্বান জনাব বিচাৰিছোঁ যে তেখেতলোকে নিজৰ গাঁৱত এনেকৈ যদি ৰাস্তাৰ কাষত যদি তেখেতলোকে ভৱিষ্যতৰ দিনত যদি এনেই কাৰ্যসূচী যদি গ্ৰহণ কৰে তেতিয়া বিশ্বতে মানে গাঁৱৰ পৰাই গৈ পিনে গোটেই বিশ্ব হয় নহয় জানো। গাঁৱতে যদি তেখেতলোকে এনেকুৱা কাৰ্যসূচী যদি গ্ৰহণ কৰে তেতিয়া পৰিৱেশটো ভাল হ'ব বুলি মই আমি দেখিছোঁ। বিশ্ব পৰিৱেশ দিৱসৰ বাদেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰি আছে সমগ্ৰ অসম পৃথিৱীতে। কিন্তু পৰৱৰ্তী সময়ত সেই পুলিবিলাক দেখা নাপাওঁ। এই পুলিবিলাক ডাঙৰ দীঘল কৰাৰ ক্ষেত্ৰত আপোনালোকৰ কি পদক্ষেপ আছে যে ভৱিষ্যতে যে পুলিবিলাক যেতিয়া ডাঙৰ হ'ব তাৰ আপোনালোকৰ পদক্ষেপ কিবা দীৰ্ঘম্যাদী কিবা পৰিকল্পনা আছে? আজি এই যি পদক্ষেপ গ্ৰহণ কৰিছে যে ৰাস্তাৰ কাষত গছপুলি ৰোৱা, ৰাস্তাৰ কাষত গছপুলি ৰোৱাৰ কাৰণ এইটোৱে যে গাঁৱৰ ৰাস্তা হয়, গাঁৱৰ ৰাস্তাৰ কাষত যেতিয়া ৰুৱে তেতিয়া ওচৰতে ঘৰ লাগি থাকে। তো তেখেতলোকে ইয়াত আমাৰ এই অটনং কেৰাপথাৰ গাঁৱৰ ৰাইজে নিজেই তেখেতলোক মানে কৈছে যে ৰাস্তাৰ কাষত ৰুলে ভাল হ'ব, আমি ভৱিষ্যতত যতন কৰি ৰাখিব পাৰোঁ। তেতিয়া এতিয়া চৰকাৰে বহু পদক্ষেপ লৈছে কিন্তু ৰুই পিনি তাৰ পাছত চাবলগীয়া তেনেকৈ নাহে। কিন্তু এতিয়া আমি যেতিয়া ৰাস্তাৰ কাষত ৰুওঁ তেতিয়া ওচৰ চুবুৰীয়া ৰাইজে নিজৰ পদূলিত থকা গছপুলিবোৰ পাল পোষণ কৰিব বুলি মই